সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লে ইতিমধ্যে আপোনালোকে গম পাইছে যে এফএক্স বেংকৰ যেটো এসিস্টেন্টৰ কাৰণে এডভাৰটাইজমেন্ট তেওঁলোকে মুকলি কৰিছিলে তাৰ লিখিত পৰীক্ষাৰ ডেট ঘোষণা কৰিছে লিখিত পৰীক্ষাত আপোনালোকে উত্তীৰ্ণ হোৱাৰ পাছতে আপোনালোকৰ কাৰণে এটা ইন্টাৰভিউ তেওঁলোকে কণ্ডাক্ট কৰিব আৰু ইন্টাৰভিউটোত আপোনালোকে কোৱালিফাই কৰিলে আপোনালোকৰ হে 150 পোষ্টত আপোনালোকৰ চাকৰি নিশ্চিত হ'ব তো এপেক্স বেংকৰ ক্ষেত্ৰত এটা মোস্ট ইম্পৰ্টেন্ট বস্তু হৈছে ফাইনেন্সিয়েল এৱাৰনেছ বা বেংকিং এৱাৰনেছ ফাইনেন্সিয়েল এৱাৰনেছ আৰু বেংকিং এৱাৰনেছৰ পৰা ইয়াত কুৱেশ্যন প্ৰায় 5-6টা কুৱেশ্যন আহে সো এইটো টপিক বহুত বেছি ইম্পৰ্টেন্ট আৰু এপেক্স বেংকটো এনেকুৱা বেংকৰ এক্সাম নহয় যে বাকি বেংক আইবিপিএছ বা এছবিআই এনেকুৱা ধৰণৰ বেংকৰ লগত ইয়াক ৰিলেট কৰিব পাৰি ইয়াৰ যেনেকুৱা ধৰণৰ এক্সাম পেটাৰ্ণ হয় সেই পেটাৰ্ণটো সম্পূৰ্ণৰূপে আমাৰ যিবিলাক এডিআৰইয়ে হওক বা ডিএছএছডিএমএ হওক এক্সামৰ যিটো পেটাৰ্ণ সেইটো পেটাৰ্ণতে কুৱেশ্যন আহে কিন্তু ইয়াতে এটা এক্সট্ৰা বস্তু আহে সেইটো এক্সট্ৰা বস্তুটোৱে হৈছে ফাইনেন্সিয়েল এৱাৰনেছ বা বেংকিং এৱাৰনেছ সো সেই ফাইনেন্সিয়েল এৱাৰনেছ আৰু বেংকিং এৱাৰনেছৰ কুৱেশ্যনসমূহ আমি ডিছকাশ্যন কৰিবলৈ লৈ আহিছোঁ যিহেতু হাতত একেবাৰে সময় বহুত কম গতিকে আপোনালোকে আমাৰ এই ভিডিঅ' কেইটাৰ পৰাই যদি ফাইনেন্সিয়েল এৱাৰনেছখিনি চাই যায় তেতিয়াহ'লে ডেফিনেটলি মই ভাবোঁ আপোনালোকৰ এক্সামিনেশ্যনত হেল্পফুল হ'ব তো আমি প্ৰথমটো কুৱেশ্যনলৈ যাওঁ প্ৰথমটো কুৱেশ্যনতে আমি আৰবিআই কুৱেশ্যন এটা ৰাখিছোঁ যে আৰবিআই কেতিয়া স্থাপন কৰা হৈছিল সো আৰবিআই কেতিয়া স্থাপন কৰা হৈছিল অপশ্যন 4টা আছে ইয়াতে 1 এপ্ৰিল 1934 অপশ্যন বিত আছে 1 এপ্ৰিল 1935 অপশ্যন চিত আছে 1 জানুৱাৰী 1949 আৰু অপশ্যন ডিত আছে 15 আগষ্ট 1947 তো শুদ্ধটোতো আমি সকলোৱে জানো আৰবিআই স্থাপন হৈছিলে অপশ্যন বি উইল বি দা কাৰেক্ট এনসাৰ তাৰমানে 1 এপ্ৰিল 1935 ত আৰবিআই স্থাপন কৰা হৈছিলে তো ইয়াতে যদি আমি মন কৰোঁ আৰবিআই ফুল ফৰ্মটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইয়াক 1 এপ্ৰিল 1935 তাৰিখে 35 চনত কি কৰা হৈছিলে স্থাপন কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 2 যাম কুৱেশ্যন নম্বৰ 2ত কি দি আছে আপোনালোকে মন কৰক আৰবিআই কোন আইন অনুসৰি স্থাপন কৰা হৈছিল অপশ্যন 4টা আছে বেংকিং ৰেগুলেশ্যন এক্ট 1949 বিত আছে ফ্ৰিমা এক্ট 1999 অপশ্যন চিত আছে আৰবিআই এক্ট 1934 অপশ্যন ডিত আছে কোম্পানীজ এক্ট 1956 শুদ্ধটো আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব আৰবিআই এক্ট 1934 ঠিক আছে নাই আৰবিআই এক্ট 1934 অনুসৰি 1 এপ্ৰিল 1935ত আৰবিআই স্থাপন কৰা হৈছিল নেক্সট আহিলে আৰবিআইৰ প্ৰথম কেন্দ্ৰীয় কাৰ্যালয় ক'ত আছিলে চক আৰবিআই যেতিয়া গঠন কৰা হৈছিলে 1934 তো তেতিয়া প্ৰথমতে ইয়াৰ কেন্দ্ৰীয় যিটো চেন্ট্ৰেল যিটো তেওঁলোকৰ অফিচ হেড অফিচটো সেইটো কলকাতাত ৰাখিছিলে কিন্তু পৰৱৰ্তী সময়ত এই হেড অফিচটো 1937ত কি কৰিছিলে এইটো পাৰ্মানেন্টলি মুভ কৰিছিলে পাৰ্মানেন্টলি ট্ৰান্সফাৰ কৰিছিলে টু মুম্বাই সো ইয়াৰে শুদ্ধটো হ'ব কলকাতা অপশ্যন যেহেতু প্ৰথমতে কলকাতাতে আছিলে প্ৰথম অপশ্যনটো হ'ব অপশ্যন সি উইল বি দা কাৰেক্ট এনসাৰ কলকাতা আৰবিআইৰ প্ৰথম চেন্ট্ৰেল অফিচ কলকাতাত স্থাপন কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত 1937ত কি কৰা হৈছিলে ইয়াক মুম্বাইলৈকে শিফ্ট কৰা হৈছিলে ইয়াতে লিখাই আছে আৰবিআই কেন্দ্ৰীয় কাৰ্যালয় স্থায়ীভাৱে মুম্বাই কেতিয়া হৈছিলে 1937 মই কৈ আহিছোঁ অলপ আগতে সো অপশ্যন এ উইল বি দা কাৰেক্ট এনসাৰ হ'ব 1937 চনত আৰবিআই চেন্ট্ৰেল অফিচ কলকাতাৰ পৰা মুম্বাইলৈকে স্থানান্তৰিত কৰা হয় নেক্সট আহিলে 5 নম্বৰ কুৱেশ্যন আৰবিআই কেতিয়া নেশ্যনেলাইজ কৰা হয় যেটো জাতীয়কৰণ বুলি কোৱা হৈছে অসমীয়াত লিখা হৈছে কাৰণ লিখা হৈছে আৰু অপশ্যন এত আছে 15 আগষ্ট 1947 বিত আছে 1 জানুৱাৰী 1949 চিত আছে 26 জানুৱাৰী 1950 আৰু ডিত আছে 1 এপ্ৰিল 1935 শুদ্ধটো হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট এনসাৰ 1 জানুৱাৰী 1949ত কি কৰা হৈছিলে নেশ্যনেলাইজ কৰা হৈছিলে তো ডেটকেইটা মনত ৰাখিব 1 জানুৱাৰী 1949ত আৰবিআই নেশ্যনেলাইজ কৰা হৈছিলে আৰু আৰবিআই স্থাপন কৰা হৈছিলে 1 এপ্ৰিল 1935ত থ্ৰু দা এক্ট অফ দা আৰবিআই 1934 সো সেইকেইটা মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট ফেক্ট হয় এইবিলাকৰ পৰা কুৱেশ্যন আহি থাকে আৰবিআই পৰিচালনা কোনে কৰে তো ইনষ্টিটিউচন এটাটো থাকিলেই নহ'ব সেইটো পৰিচালনা কৰা অথৰিটিও লাগিব আৰু আৰবিআই পৰিচালনা কোনে কৰে ফাইনেন্স মিনিষ্ট্ৰীয়ে কৰে নে পাৰ্লিয়ামেণ্টে কৰে নে চেন্ট্ৰেল বৰ্ড অফ ডিৰেক্টৰে কৰে নে সেবিয়ে কৰে শুদ্ধটো অপশ্যন চি উইল বি দা কাৰেক্ট এনসাৰ চেন্ট্ৰেল বৰ্ড অফ ডিৰেক্টৰ ইজ দা হায়াৰ মোষ্ট অথৰিটি হয় আৰবিআই কাৰণে সো আৰবিআই চেন্ট্ৰেল বৰ্ড অফ ডিৰেক্টৰে কি কৰে পৰিচালনা কৰে নেক্সট আৰবিআই চেন্ট্ৰেল বৰ্ডৰ মুঠ কিমানজন সদস্য থাকে সো আৰবিআই চেন্ট্ৰেল বৰ্ডখনত প্ৰায় নহয় 21 জন টোটেল 21 জন সদস্য থাকে ইয়াৰে 5 জন সদস্য অফিচিয়েল হয় আৰু বাকি কেইজন নন অফিচিয়েল হয় 16 গৰাকী নন অফিচিয়েল হয় তো এই 5 জন যে অফিচিয়েল হয় এই অফিচিয়েল কিজনৰ এজন হৈছে ডিৰেক্টৰ আৰু 4 জন ডেপুটি ডিৰেক্টৰ গতিকে সেইখিনি মনত ৰাখিব গোটেইখিনি কুৱেশ্যন হিচাপে আছে মই দেখাই দিম ইয়াত আৰবিআই চেন্ট্ৰেল অফ ডিৰেক্টৰছ মুঠ 21 জন সদস্য থাকে নেক্সট টাইম আৰবিআই বৰ্ডত অফিচিয়েল ডিৰেক্টৰছ কিমানজন থাকে আৰবিআই বৰ্ডত অফিচিয়েল ডিৰেক্টৰ কেইজন থাকে তো 5 জন থাকে কাৰণ এজন ডিৰেক্টৰ থাকে আৰু 4 জন ডেপুটি ডিৰেক্টৰ থাকে সো অপশ্যন বি উইল বি দা কাৰেক্ট এনসাৰ 4 বুলি কৈ ভুল নকৰিব সো গভৰ্ণৰ এজন ডিৰেক্টৰ বুলি ক'লে ভুল হ'ব গভৰ্ণৰ এজন আৰু 4 জন ডেপুটি গভৰ্ণৰ থাকে তো 5 জন অফিচিয়েল ডিৰেক্টৰ থাকে ঠিক আছে
গভৰ্ণৰ ৱৰ্ডটো বেছি প্ৰপাৰ হ'ব ইয়াতে নেক্সট RBIৰ অফিচিয়েল ডিৰেক্টৰৰ গঠন কোনটো অফিচিয়েল ডিৰেক্টৰৰ গঠন কোনটো এইমাত্ৰ কৈ আহিলোঁ গভৰ্ণৰ এজন থাকে আৰু 4জন ডেপুটি গভৰ্ণৰ থাকে টোটেল 5জন থাকে ঠিক আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ RBI বৰ্ডৰ অফিচিয়েল মেম্বাৰ্ছ হৈছে গভৰ্ণৰ আৰু 4জন ডেপুটি গভৰ্ণৰ থাকে নেক্সট আহি গ'ল আপোনালোকৰ 10 নম্বৰ কুৱেশ্যন RBI বৰ্ডত নন অফিচিয়েল ডিৰেক্টৰ কিমানজন থাকে কৈ আহিলোঁ 16জন যেহেতু টোটেল 21জন থাকে তাৰে 5জন যদি অফিচিয়েল হয় বাকি কেইজন ডেফিনেটলি নন অফিচিয়েল হ'ব নেক্সট 11 নম্বৰ কুৱেশ্যনটোত আহি গ'ল নন অফিচিয়েল ডিৰেক্টৰৰ ভিতৰত বিভিন্ন ক্ষেত্ৰৰ পৰা কিমানজন ডিৰেক্টৰ থাকে চ' নন অফিচিয়েল সেই 16 গৰাকী থাকে আৰু সেই 16 গৰাকীৰ ভিতৰত 10জনে প্ৰায় 10জনে কি কৰে চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন ফিল্ডৰ পৰা আনি পানি তাতে এপইণ্ট কৰে আৰু বাকি দুজন চৰকাৰী অফিচিয়েলছ হয় চ' আৰু বাকি থাকিলে 4জন আৰু সেই 4জনক কি কৰা হয় সেই 4জনক লোকেল বডিছৰ পৰা আনি পানি তাতে এপইণ্ট কৰা হয় চ' ইয়াতে 10 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ বিভিন্ন ক্ষেত্ৰৰ পৰা লাইক এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি ফাইনেন্স আদিৰ পৰা 10জন ডিৰেক্টৰক ইয়াতে কি কৰা হয় নিযুক্ত কৰা হয় গভৰ্ণমেণ্ট অফিচিয়েল হিচাপে কিমানজন ডিৰেক্টৰ থাকে গভৰ্ণমেণ্ট অফিচিয়েল হিচাপে ডিৰেক্টৰ থাকে 2জন কেৱল 2জন থাকে মই মাত্ৰ কৈ আহিছোঁ গভৰ্ণমেণ্ট অফিচিয়েলৰ পৰা 2জন ডিৰেক্টৰ থাকে লোকেল বডিছৰ পৰা কিমানজন থাকে লোকেল বডি 4টা আৰু সেই 4টা লোকেল বডিছৰ পৰা এজনকৈ ডিৰেক্টৰ লোৱা হয় অৰ্থাৎ 4 অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট RBI কিমানটা লোকেল বৰ্ড আছে মই এইমাত্ৰ কৈ আহিছোঁ লোকেল বৰ্ড 4টা আছে অপশ্যন চিটোৱে হ'ব শুদ্ধ উত্তৰ কাৰণ 4গৰাকী লোকেল বৰ্ডৰ পৰা এগৰাকীকে লোৱা হয় প্ৰতিখন লোকেল বৰ্ডৰ পৰা অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ RBIৰ সদস্যসকলৰ কাৰ্যকাল কিমান 4 বছৰ RBIৰ সদস্যসকলৰ কাৰ্যকাল 4 বছৰ ভুলতে 5 বছৰ টিক কৰি নাহিব 4 বছৰ নেক্সট 16 নম্বৰ কুৱেশ্যনটো RBI এক্ট 1934 কোন ধাৰাই RBI চেণ্ট্ৰেল বৰ্ডৰ বিষয়ে উল্লেখ কৰে তো RBI এক্ট 1934 সেকশ্যন 22 এই বিষয়ে উল্লেখ আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ হ'ব শুদ্ধ উত্তৰ নেক্সট RBI গভৰ্ণৰক কোনে নিযুক্তি দিয়ে তো চাওক RBI গভৰ্ণৰক নিযুক্তি দিয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চ' অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ হ'ব এইবিলাক কনফিউজন ক্ৰিয়েট নকৰিব মই যিখিনি কৈ গৈছোঁ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ফিমাৰ সম্পূৰ্ণ অৰ্থটো কি এইটো প্ৰায় আহে ফিমাৰ সম্পূৰ্ণ অৰ্থটো হৈছে ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট আহিলে ফিমা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে ফিমা এক্টৰ কথা আমি অপশ্যনত পঢ়ি আহিছোঁ 1999 অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ 20 নম্বৰ কুৱেশ্যন ফিমা কোন সংস্থাই পৰিচালনা কৰে এইটো RBI যিহেতু RBI কথাই পঢ়ি আহিছোঁ চ' RBI এইটো পৰিচালনা কৰে বুলি জানিব আপোনালোকে কিন্তু এইটো পৰীক্ষাত আহিলে আপোনালোকে কনফিউজন ক্ৰিয়েট কৰিব চ' মনত ৰাখি থৈ দিব নেক্সট 21 নম্বৰ কুৱেশ্যনটো যাম 21 নম্বৰ কুৱেশ্যনটো আছে ভাৰতৰ প্ৰথম RBI গভৰ্ণৰ কোন আছিলে ভাৰতৰ প্ৰথম RBI গভৰ্ণৰ আছিলে চি ডি দেশমুখ প্ৰথম ভাৰতীয় গভৰ্ণৰ কিন্তু প্ৰথমগৰাকী গভৰ্ণৰ বুলি কৈ দিয়াৰ লগে লগে অজবন স্মিথ ছাৰ অজবন স্মিথ হ'ব শুদ্ধ উত্তৰ কিন্তু ইয়াতে ভাৰতীয় ৱৰ্ডটো যিহেতু এই আছে গতিকে চি ডি দেশমুখ হ'ব শুদ্ধ উত্তৰ RBIৰ মূল কাৰ্য কি RBIৰ মূল কাৰ্যটো কি হৈছে মনিটাৰী পলিচি ৰেগুলেশ্যন কৰা ইয়াৰ মূল কাৰ্য ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 23 কাৰেন্সি ইছ্যু নোট কাক নিয়ন্ত্ৰণ কৰে এইটো RBI নিয়ন্ত্ৰণ কৰে কাৰেন্সি ইছ্যু তো অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট আহিলে 24 নম্বৰ কুৱেশ্যন RBIক মনিটাৰী অথৰিটি বুলি কোৱা হয় কাৰণ RBI কাক মনিটাৰী অথৰিটি বুলি কোৱা হয় মনিটাৰী অথৰিটি বুলি কাক কোৱা হয় এইটো কুৱেশ্যনটোৱে আচলতে ভুলকৈ আহিলে বাৰু যি নহওক 25 নম্বৰ কুৱেশ্যনটোত আছে RBI বৰ্ডৰ অফিচিয়েল প্লাছ নন অফিচিয়েল ডিৰেক্টৰ মিলাই মুঠ কিমানজন থাকে 21জন থাকে এইটো বাৰে প্ৰতি কৈছোৱে আৰু 25টা কুৱেশ্যনেই আছিলে বাৰু আজিৰ ভিডিঅ'টোত চ' এনেকৈ ধৰণে আমি আলোচনা কৰি থাকিম এতিয়াও এক্সামলৈ প্ৰায় 20 দিনতকৈ বেছি আছে চ' এই 20 দিনত ফাইনেন্সিয়েল এৱাৰনেছখিনি আমি যদি এই ধৰণে 25টা কুৱেশ্যনকো আমি যদি ডিছকাশ্যন কৰোঁ তো ডেফিনেটলি ফাইনেন্সিয়েল এৱাৰনেছ বা বেংকিং এৱাৰনেছৰ পৰা অহা গোটেইটা কুৱেশ্যনে আমি চাগে শুদ্ধকৈ কৰিব পাৰিম চ' নিজৰ ওপৰত বিশ্বাস ৰাখক আমাৰ ওপৰত বিশ্বাস ৰাখক আমি ডেফিনেটলি আপোনালোকক সহায় কৰিবলৈকে আছোঁ আৰু কিবা টপিকৰ ওপৰত যদি সহায় লাগে তো ডেফিনেটলি জনাব আমি আপোনালোকক ভিডিঅ'ৰ যোগেদি এই ধৰণে একেবাৰে বিনামূলীয়াকৈ সহায় কৰি যাবলৈ আমি সাজু আছোঁ চ' ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক নটিফাই হৈ থাকিব পাৰে আৰু নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে কিন্তু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেণ্ট কৰিব ভিডিঅ'বিলাক কেনেকুৱা পালে থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'